নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপুনি কেতিয়াবা ভাবিছেনে যে আমি যিয়েই নাভাবি কথা কওঁ আৰু কাম কৰোঁ, কিয় কোনোবা নহয় কোনোবা ৰূপত আমাৰ ওচৰলৈ ঘূৰি আহে? এজন ব্যক্তিৰ পৰা পোৱা এটা সৰু সহায় আমাৰ স্মৃতিত আজীৱন কিয় থাকে আৰু একেখিনি সহায় কেতিয়াবা হঠাতে পোৱা যায়? আৰু কাৰোবাৰ নেতিবাচক চিন্তা বা অন্যায় কাম কেতিয়াবা একেজনে ব্যক্তিৰ ওচৰলৈ বহুগুণে বিপদৰ ৰূপত ঘূৰি আহে। বন্ধুসকল, এইটো কোনো কাকতলীয়া কথা নহয়। এইটোৱে হৈছে বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম, যি দিয়ক 100 গুণ ঘূৰি আহিব। অৰ্থাৎ যদি আপুনি বিশ্বব্ৰহ্মাণ্ডক প্ৰেম, দয়া, ধনাত্মকতা প্ৰদান কৰে, তেন্তে সেই একে শক্তি বহুগুণে বৃদ্ধি পাব আৰু আপোনাৰ জীৱনলৈ আহিব সুখ, সমৃদ্ধি আৰু শান্তিৰ ৰূপত। কিন্তু যদি আপুনি নেতিবাচকতা, ঈৰ্ষা বা দুষ্টতা দিয়ে, তেন্তে সেই একেই দুখ আৰু অসুবিধাৰ ৰূপত আপোনাৰ জীৱনলৈ ঘূৰি আহিব। আজিৰ বিশেষ ভিডিঅ'টোত আমি বিতংভাৱে বুজিম বিশ্বব্ৰহ্মাণ্ডৰ এই নিয়ম কি, বৈজ্ঞানিক আৰু আধ্যাত্মিক দুয়োটা দৃষ্টিকোণৰ পৰা ই কেনেকৈ কাম কৰে, ইয়াৰ বিষয়ে শাস্ত্ৰ আৰু মহাপুৰুষসকলে কি কয়, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল জানেনে, জীৱনত ইয়াক গ্ৰহণ কৰি আমি কেনেকৈ সুখ আৰু সফলতা লাভ কৰিব পাৰোঁ। গতিকে এই ৰহস্যময় আৰু আচৰিত যাত্ৰা আৰম্ভ কৰোঁ আহক। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম কি। বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু শক্তিৰে গঠিত। আমাৰ চিন্তা, অনুভূতি আৰু কৰ্ম সকলো শক্তিৰ ৰূপ। আৰু শক্তিৰ আটাইতকৈ ডাঙৰ নিয়মটো হ'ল শক্তি কেতিয়াও মৰি নাযায়, ই কেৱল স্থানান্তৰ কৰে। অৰ্থাৎ শক্তি কেতিয়াও ধ্বংস নহয়, ই কেৱল এটা ৰূপৰ পৰা আন এটা ৰূপলৈ সলনি হৈ ঘূৰি আহে। যেতিয়া আমি কাৰোবাক ইতিবাচক শক্তি দিওঁ, যেনে হাঁহি, সহায়, আশীৰ্বাদ, প্ৰাৰ্থনা, তেতিয়া সেই একেই শক্তিয়ে আমাৰ চাৰিওফালে ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰে আৰু সময়ৰ লগে লগে আমাৰ ওচৰলৈ বহুগুণে ঘূৰি আহে। ঠিক তেনেদৰে যদি আমি নেতিবাচক চিন্তা, খং, ঘৃণা বা ঈৰ্ষা বিয়পাই দিওঁ, তেন্তে সেই একেই শক্তি আমাৰ ওচৰলৈ ঘূৰি আহে বিপদ, দুখৰ ৰূপত। ইয়াক আমি কৰ্মৰ নিয়ম আৰু আকৰ্ষণৰ নিয়ম বুলি কওঁ। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বুজিব পাৰোঁ যে হয়তো কিছুমানে এই সকলোবোৰ ধৰ্মীয় বা আধ্যাত্মিকতা বুলি ভাবে, কিন্তু আধুনিক বিজ্ঞানেও এই নীতিত বিশ্বাস কৰে। নিউটনৰ তৃতীয় নিয়ম যদি আমি চাওঁ, প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডক যি দিব, কোনোবা নহয় কোনোবা ৰূপত ঘূৰাই পাব। কোৱাণ্টাম পদাৰ্থ বিজ্ঞানত কোৱা হৈছে, কোৱাণ্টাম স্তৰত সকলো এটা তৰংগ অৰ্থাৎ কম্পন। আমাৰ চিন্তা আৰু অনুভূতিও ঢৌ, যিবোৰে বিশ্বব্ৰহ্মাণ্ডত বিয়পি পৰে আৰু একেধৰণৰ ঢৌক আকৰ্ষণ কৰি আমাক ঘূৰাই দিয়ে। মনোবিজ্ঞানতো কোৱা হৈছে যে ইতিবাচক চিন্তাই আমাৰ ওপৰত আত্মবিশ্বাস আৰু আশাৰ সৃষ্টি কৰে, যাৰ বাবে আমি ভাল সুযোগ আকৰ্ষণ কৰোঁ। আনহাতে নেতিবাচক চিন্তাই আমাক বিপদ আৰু বিফলতাৰ দিশে টানি আনে। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ এই নিয়ম কেৱল আধ্যাত্মিক নহয়, বৈজ্ঞানিক বুলি ক'লে ভুল নহ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে যদি চাওঁ, ভাগৱত গীতাত কোৱা হৈছে, ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে কৰ্মণ্য বধিকাৰস্তে মা ফালেগু কদাচনা, অৰ্থাৎ নিজৰ কাম কৰক, ফলাফলৰ বাবে চিন্তা কেতিয়াও নকৰিব। ইয়াত লুকাই আছে যে প্ৰতিটো ভাল কামে নিজকে বংশবৃদ্ধি কৰি তাৰ ফল দিব। বেদ আৰু বেদত কোৱা হৈছে যে যথা বীজমম তথা নোপা ফলম, আপুনি যেনেকৈ বীজ সিঁচিব তেনেকৈ আপুনি পোৱা ফলো হ'ব। যদি গুটি আমৰ হয়, তেন্তে ফল কেতিয়াও নিৰ্মল হ'ব নোৱাৰে। বাইবেলত লিখা আছে, দিবা তোমালোকক দিয়া হ'ব, এটা ভাল জোখ, হেঁচা মাৰি ধৰি জোকাৰি জোকাৰি লৰচৰ কৰি তোমালোকৰ কোলাত ঢালি দিয়া হ'ব। অৰ্থাৎ যি দিয়ক কেৱল সিমানেই নহয়, তাতোতকৈ বেছি আপুনি ঘূৰাই পাব। বৌদ্ধ ধৰ্মত গৌতম বুদ্ধই ক'লে,
আপুনি যি ভাবে সেইটোৱে হৈ পৰে। যদি আপুনি মমতা আৰু দয়া বিয়পাই দিয়ে তেন্তে ই আপোনাৰ জীৱনটো আশীৰ্বাদেৰে ভৰাই তোলে। দৈনন্দিন জীৱনৰ যদি আমি কিছু উদাহৰণ চাওঁ, দান আৰু সহায়। এজন ভোকাতুৰ মানুহক খুৱাই দিয়া, আটকজনক সহায় কৰা, এই সৰু সৰু কামবোৰ গোটেই জীৱন আশীৰ্বাদৰ উৎস হৈ পৰে। বহু সময়ত আমি অসুবিধাত পৰিলে অৰ্থাৎ কোনো অচিনাকি মানুহে আমাক সহায় কৰে। এইটোৱে হৈছে বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। শুভকামনা আৰু আশীৰ্বাদ যদি চাওঁ, আমি যেতিয়া আনৰ বাবে প্ৰাৰ্থনা কৰোঁ তেতিয়া একেটা প্ৰাৰ্থনা বহুগুণে বৃদ্ধি পায় আৰু আমি জীৱনত সমৃদ্ধি পাওঁ। কোনোবাই যদি সদায় ঈৰ্ষা কৰে, আনৰ বেয়া কথা কয়, তেন্তে সেই ব্যক্তিজন নিজেই ভিতৰৰ পৰা দুখ আৰু মানসিক চাপেৰে ভৰি পৰে। ইয়াৰ দ্বাৰাও একে শক্তিৰ উভতি অহা। জীৱনত কেনেকৈ গ্ৰহণ কৰিব? প্ৰতিদিনে এটা ভাল কাম কৰক। সৰু হ'লেও কাৰোবাক হাঁহি এটা দিয়াটো বিশ্বব্ৰহ্মাণ্ডলৈ ধনাত্মক শক্তি প্ৰেৰণ কৰা। নেতিবাচক চিন্তাধাৰাৰ পৰা আঁতৰি থাকক। কোনোবাই বেয়া কাম কৰিলেও তাৰ বাবে মংগল কামনা কৰক। এইটো কঠিন, কিন্তু এইটোৱে হৈছে আচল শক্তি। কৃতজ্ঞতা গ্ৰহণ কৰক। প্ৰতিদিনে বিশ্বব্ৰহ্মাণ্ডক ধন্যবাদ কওক। যিমানেই কৃতজ্ঞ হ'ব সিমানেই আশীৰ্বাদ আকৰ্ষণ কৰিব। ধৈৰ্য ধৰিব। মনত ৰাখিব যে বিশ্বব্ৰহ্মাণ্ডই তৎক্ষণাত ফল নিদিয়ে, কিন্তু যেতিয়া দিয়ে তেতিয়া 100 গুণ দিয়ে। প্ৰিয় দৰ্শক, এটা আপোনালোকক গল্প কওঁ। সাধু আৰু সেৱা। এজন সাধুৱে প্ৰতিদিনে নদীৰ পাৰলৈ গৈ পানীত মাছ এৰি দিছিল। কোনোবাই সুধিলে, কি পাৰ্থক্য আহিব? সাধুৱে ক'লে, হয়তো পৃথিৱীখন সলনি নহ'ব, কিন্তু যি মাছৰ প্ৰাণ ৰক্ষা হৈছে সেই মাছৰ বাবে গোটেই পৃথিৱীখনেই সলনি হ'ল। বছৰ বছৰ পিছত যেতিয়া সেই সাধুজন বিপদত পৰিল, তেতিয়া গাঁৱৰ মানুহে তেওঁৰ সেৱাৰ মনোভাৱ মনত পেলাই তেওঁক সহায় কৰিবলৈ দৌৰি গ'ল। আৰু এটা গল্প তেনেকৈ কোৱা হৈছে যে দুখীয়া আৰু ৰুটি। এগৰাকী দুখীয়া মহিলাই প্ৰতিদিনে মন্দিৰৰ বাহিৰত বহিছিল। এদিন এগৰাকী ভক্তই তাইক ৰুটি দিলে। বছৰ বছৰ পিছত একেজন ভক্তই বিপদত পৰিল আৰু অজানিতে এগৰাকী মহিলাৰ পুতেকে সহায় কৰিলে। অৰ্থাৎ যি দিয়া হৈছিল সেই শতগুণ আশীৰ্বাদ হিচাপে ঘূৰি আহিছিল। বন্ধুসকল, বিশ্বব্ৰহ্মাণ্ডৰ নিয়মটো অতি সহজ আৰু পোনপটীয়া। যি দিয়ক 100 গুণ ঘূৰি আহিব। সুখ দিলে 1000 সুখ পাব। প্ৰেম দিলে গোটেই জীৱন প্ৰেম পাই থাকিব। আশীৰ্বাদ দিলে বিশ্বব্ৰহ্মাণ্ডই আপোনাৰ বেগতো সুখ আৰু সমৃদ্ধিৰে ভৰাই দিব। গতিকে আজিৰ পৰা নেতিবাচকতা এৰি ইতিবাচকতাত গ্ৰহণ কৰক। আনৰ বাবে প্ৰাৰ্থনা আৰু শুভকামনা দিয়ক, কাৰণ এই শক্তি আপোনাৰ ভাগ্য হিচাপে আপোনাৰ ওচৰলৈ ঘূৰি আহিব। বন্ধুসকল, এই বিষয়টো কেনেকুৱা লাগিল? যদি আপোনাৰ এই ভিডিঅ' ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰক, যাতে অধিক সংখ্যক লোকেও বিশ্বব্ৰহ্মাণ্ডৰ এই আচৰিত নিয়মটো বুজিব পাৰে। আৰু তলত কমেণ্টত লিখিব, মই বিশ্বব্ৰহ্মাণ্ডক ইতিবাচক শক্তি দিওঁ, যাতে এই সংকল্পই আপোনাৰ জীৱনটো আশীৰ্বাদেৰে ভৰাই তোলে। ধন্যবাদ।